শাসকীয় দলৰ বা আন যিকোনো দলৰ ৰাজনৈতিক নেতা মন্ত্ৰী বিধায়কৰ পৰা এটা টকাও যদি উৎপল শৰ্মাই লৈছে বুলি কোনোবাই প্ৰমাণ কৰিব পাৰে, উৎপল শৰ্মাই ৰাজহুৱা জীৱন ত্যাগ কৰিব। এইটো তেওঁলোকলৈ আমাৰ মুকলি প্ৰত্যাহ্বান। উৰুকাৰ ভোজ ভাত খাবলৈ ছাত্ৰ সন্থাৰ কাৰ্যালয়ত মন্ত্ৰী বিধায়কক নিমন্ত্ৰণ জনাই কোনোবা ছাত্ৰ সন্থাৰ পৰা অপসাৰিত হৈছে, অনুশাসনমূলকভাৱে অব্যাহতি প্ৰদান কৰা হৈছে। তেনেকুৱা ব্যক্তিৰ কথাৰ উত্তৰ দিবলগীয়া নাথাকেই, কিন্তু যিহেতু এটা অভিযোগ উত্থাপন কৰিছে, গতিকে মই স্পষ্টভাৱে আপোনালোকৰ মাধ্যমেৰে সৈতে ক'ব বিচাৰিছোঁ, মৰিগাঁও অধিৱেশনটো দূৰৰে কথা, আন যিকোনো ৰাজহুৱা কাৰণত বা ব্যক্তিগত কাৰণত শাসকীয় দলৰ বা আন যিকোনো দলৰ ৰাজনৈতিক নেতা মন্ত্ৰী বিধায়কৰ পৰা এটা টকাও যদি উৎপল শৰ্মাই লৈছে বুলি কোনোবাই প্ৰমাণ কৰিব পাৰে, উৎপল শৰ্মাই ৰাজহুৱা জীৱন ত্যাগ কৰিব। এইটো তেওঁলোকলৈ আমাৰ মুকলি প্ৰত্যাহ্বান। এটা টকাও, মই পুনৰবাৰ কৈছোঁ, মৰিগাঁও অধিৱেশনটো দূৰৰে কথা, আন কিবা ৰাজহুৱা কামত বা ব্যক্তিগত কামত শাসকীয় দল বা আন কোনো ৰাজনৈতিক দলৰ নেতা মন্ত্ৰী বিধায়কৰ পৰা এটা টকাও যদি জীৱনত লৈছোঁ বুলি কোনোবাই প্ৰমাণ কৰিব পাৰে, তেতিয়াহ'লে উৎপল শৰ্মাই ৰাজহুৱা জীৱন ত্যাগ কৰিব। এই কথাটো মই আজি আপোনালোকৰ আগত মুকলিভাৱে জনালোঁ আৰু মুকলিভাৱে প্ৰত্যাহ্বান জনাইছোঁ যিসকলে এই কথাটো কৈছে, আৰু এইটো গোকাত মিছা কথা। আৰু দ্বিতীয়টো কথা হৈছে, আছু অফিচত মন্ত্ৰীক মাতি ভোজ ভাত খোৱাৰ কাৰণে ছাত্ৰ সন্থাই অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিছে। এনেকুৱা অনুশাসনমূলক ব্যৱস্থা ভৱিষ্যতেও গ্ৰহণ কৰি থকা হ'ব। ছাত্ৰ সন্থা কোনো ৰাজনৈতিক দলৰ প্ৰতি আনুগত্য নথকা এটা অৰাজনৈতিক ছাত্ৰ সংগঠন, আৰু ছাত্ৰ সন্থাত থাকি ৰাজনৈতিক দলৰ সৈতে সনাপুটুকা কৰি থাকিব, ছাত্ৰ সন্থাৰ ভাৱমূৰ্তি নষ্ট কৰিব, এনেকুৱা কথাবোৰ অনাগত দিনতো কোনো কাৰণত সহ্য কৰা নহ'ব। ছাত্ৰ সন্থাৰ নেতৃবৰ্গৰ বিৰুদ্ধে যিমান কুৎসা ৰচনা কৰিব লগা আছে কৰক, যিমান অপযশ দিবলগীয়া আছে অপযশ দিয়ক, যিমান তেওঁলোকে ৰাজহুৱাভাৱে কালিমা সানিবলৈ বিচাৰে তেওঁলোকে কৰিব পাৰে, কিন্তু ছাত্ৰ সন্থাই অনুশাসনৰ ক্ষেত্ৰত আপোচ নকৰে। আৰু ভৱিষ্যতৰ দিনতো এনেকুৱা ঘটনাত জড়িতসকলৰ বিৰুদ্ধে এনেকুৱা ধৰণৰ কঠোৰ অনুশাসনমূলক ব্যৱস্থাই গ্ৰহণ কৰা হ'ব, সেইটো স্পষ্ট। জোনমণি ৰাভাৰ বিষয়টোৰ যিমান ক্ষিপ্ৰতাৰে সৈতে যিমান উচ্চস্তৰীয় তদন্ত হ'ব লাগিছিল নহ'ল। বহু দীঘলীয়া সময় পাৰ হৈ গৈছে, 7 মাহৰ পিছত তদন্তৰ ফলাফল আহিছে। ৰাইজে যি ধৰণেৰে আশা কৰিছিলে যে ক্ষিপ্ৰতাৰে সৈতে তদন্তটো আগবাঢ়িব, সেই ক্ষিপ্ৰতা দেখা নাপালোঁ। এতিয়া এটা ৰায়দান আহিছে, আইনী বিষয় তাত জড়িত হৈ আছে, গতিকে সেই বিষয়ে আৰু বিশদ ব্যাখ্যা মই কৰিব বিচৰা নাই। কিন্তু পৰিয়ালটোৱে ন্যায় পোৱাটো বিচাৰোঁ, কাৰণ জোনমণি ৰাভাৰ অসুস্থ ককায়েক, তেখেতেও যিটো অৱস্থাত জীৱনৰ শেষ সময়ছোৱা পৰ্যন্ত সময় কটাব লগা হ'ল, সেই কথাবোৰ অত্যন্ত দুখজনক কথা। এতিয়া পৰিয়ালটোত যিসকল লোক আছে তেওঁলোকে ন্যায় পোৱাটো বিচাৰোঁ, আৰু তেওঁলোকক চৰকাৰখনে সহায় কৰিব লাগে যাতে জোনমণি ৰাভাৰ অবৰ্তমানটোত পৰিয়ালটোৰ হাহাকাৰ পৰিৱেশৰ সৃষ্টি নহয়। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে।